নৱবৰ্ষৰ আৰম্ভণিতে কামৰূপ জিলা দদৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ এক সুন্দৰ পদক্ষেপ লোৱা দেখিবলৈ পোৱা গৈছে। এক আদৰ্শনীয় পদক্ষেপ বুলি ক'ব লাগিব, কিয়নো দদৰা আৰক্ষী চকীৰ অন্তৰ্গত বিভিন্ন স্থানত কিছু ফলক লগোৱা দেখিবলৈ পোৱা গৈছে, যে চালকসকলৰ পৰা যি দুৰ্ঘটনা সঘনাই সংঘটিত হয় চালকসকলৰ কাৰণে, আৰু এই চালকসকলৰ কাৰণে আচলতে এনেকুৱা ধৰণৰ ফলক লগোৱা দেখিবলৈ পোৱা গৈছে। ট্ৰেফিক নিয়ম নীতি মানি চলক, দুৰ্ঘটনাৰ পৰা বাচি থাকক, গাড়ী লাহে লাহে চলাব, এইখিনি সঘনাই দুৰ্ঘটনা হোৱা ঠাই এনেধৰণৰ কিছু ফলক পথৰ দাঁতিত লগোৱা দেখিবলৈ পোৱা গৈছে। কিয়নো সঘনাই শিঙিমাৰী দদৰা অঞ্চলত সঘনাই পথ দুৰ্ঘটনা হৈ থকা দেখিবলৈ পোৱা গৈছে, আৰু এই পথ দুৰ্ঘটনাৰ পৰা কিছু পৰিত্ৰাণ পাবলৈ এনেধৰণৰ পদক্ষেপ লোৱা হৈছে। আমাৰ সৈতে এই মুহূৰ্তত দদৰা ৰূপজ্যোতি বৈশ্য আছে। মই আপোনাৰ ওচৰলৈ আহিছো, যে দদৰা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকী এনেধৰণৰ এক সুন্দৰ পদক্ষেপ লোৱা গৈছে, কি ক'ব? পোনপ্ৰথমে মই দদৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যিশু জানক্য গগৈ ডাঙৰীয়াক মই পোনপ্ৰথমে ধন্যবাদ জনাইছো, কিয়নো তেখেতৰ নেতৃত্বত আজি এই আমাৰ এই সুন্দৰ পদক্ষেপটো আমি উত্থাপন কৰিছো। লগতে আমাৰ এই ৰাস্তাটোৰে বঙাইগাঁও বৰপেটাৰ পৰা বহুত গাড়ী গৈ থাকে, আৰু সঘনাই আমাৰ দুৰ্ঘটনাবোৰ মানে প্ৰায় আমি দেখিয়ে থাকো। বহুতৰ কাৰোবাৰ ল'ৰা হেৰুৱা, কাৰোবাৰ ছোৱালী হেৰুৱা, এনেকুৱা পৰিয়ালৰ বহুতখিনি মানুহৰ মানে দুৰ্ঘটনাত নিহত হয়। গতিকে আমাৰ যিখিনি চালক আছে, এই চালকসকলে তেওঁলোকে আমাৰ ইয়াতে আমাৰ কিছুমান ফলকত নীতি নিয়ম আমাৰ দিয়া গৈছে। ইয়াতে লিখা আছে ট্ৰেফিক নিয়ম নীতি মানি চলক, দুৰ্ঘটনাৰ পৰা বাচি থাকক। এনেকুৱা কিছুমান আমাৰ ফলকত মানে গাইডলাইন দিয়া আছে। তেওঁলোকে যাতে অলপ সময় আমাৰ এইখিনি চাই পিনে গাড়ীবোৰ অকণমান নিয়ন্ত্ৰণভাৱে স্পীড লিমিটটো অকণমান কমাই পিনে যাতে যায়, তেওঁৰ মানে একো ক্ষতি সাধন নহওক। লগতে তেখেতৰ লগতে পৰিয়ালৰো যাতে একো ক্ষতি নহয়। 2 মিনিট দেৰিকে গৈ পালেও কোনো কথা নাই, কাৰণ নিজৰ জীৱনটো বহুত ডাঙৰ কথা। গতিকে জীৱনটো বচোৱাৰ লগতে আৰু যাতে 4জনৰ জীৱনটো বচাব পাৰে, গতিকে মই এইখিনি কওঁ। আৰু ইয়াৰ লগতে আমাৰ এই ৰাস্তাৰে বৰপেটাৰ পৰা আপোনাৰ গুৱাহাটীলৈকে এইটো আমাৰ ৰোড সংযোগী হৈ আছে। এই সংযোগী মানে বিভিন্ন ধৰণৰ বহুত গাড়ী গৈ থাকে। গতিকে সকলোৱে যেন মানে গাড়ী চলাই আহোঁতে নীতি নিয়মবোৰ অকণমান মানি চলে, কিয়নো নহ'লে কি হয়, তেওঁলোকৰ মানে নীতি নিয়মবোৰ স্পীড যেতিয়া বেছি হৈ যায়, স্পীড বেছি হোৱাৰ পিছত গাড়ীবিলাকৰ মানে খুন্দাখুন্দি হয়, তেওঁলোকৰ বহুতো ক্ষতিসাধন হয়। গতিকে মই ভাবোঁ তেখেতসকলে যাতে এই ৰাস্তাৰে গৈ থাকোঁতে এই ফলকবিলাক আমাৰ মানে ইয়াতে লগোৱা আছে, অকণমান মানে চাই পিনে যাতে নীতি নিয়মবোৰ মানি চলি গাড়ীবোৰ অকণমান লাহে লাহে লগোৱা হৈছে। আমাৰ পোনপ্ৰথমে দদৰা আৰক্ষী চকীৰ তাৰ পৰা আমি প্ৰথম হেৰি কৰিছোঁ, এইপিনে আমাৰ পাকৰ কোণাৰ পৰা আগগাথিলৈকে। আৰু লগতে দদৰা আৰক্ষী চকীৰ আমাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যিশু জানক্য গগৈৰ লগতে আমাৰ আৰক্ষী চকীৰ সকলো আৰক্ষী বিষয়াসকলকো মই ধন্যবাদ জনাইছোঁ। ইমান ধুনীয়া এটা সুন্দৰ পদক্ষেপ আগবঢ়াই নিছে, আৰু আমি এই পদক্ষেপটোত আমি সকলোৱে সহযোগ কৰিছোঁ। আমাৰ সঁচাকৈ ভাল লাগিছে আজি, কাৰণ তেখেতৰ নেতৃত্বত যি এই কাৰ্যসূচীটো আগবঢ়াই নিছে, সঁচাকৈ আমি শলাগ ল'ব লাগিব। কিয়নো আজিলৈকে এনেকুৱা এটা পদক্ষেপ আমি ইয়াত দেখা নাছিলোঁ, কাৰণ এই প্ৰথমবাৰৰ বাবে এনেকুৱা এটা পদক্ষেপ হাতত লৈছে তেখেতে। সেইকাৰণে আমি ধন্যবাদ জনাইছোঁ। মই পুনৰবাৰ এই যি ফলকসমূহ দেখুৱাই ল'ব বিচাৰিছোঁ, এই ধৰণৰ কেইবাখনো ফলক লগোৱা হৈছে দদৰা, আগাথুৰি, পাকৰকণা আদি বিভিন্ন অঞ্চলত, যি আমাৰ দদৰা আৰক্ষী চকীৰ অন্তৰ্গত বিভিন্ন অঞ্চলত এনেধৰণৰ ফলক লগোৱা হৈছে। যে ফলকসমূহৰ পৰা যিসমূহ চালক আছে, যিসমূহ ড্ৰাইভাৰ আছে, এই চালকসমূহে কিছু পৰিমাণে হ'লেও তেওঁলোকে এই ফলকসমূহ পঢ়িলে তেওঁলোকে নিশ্চয় উপকৃত হ'ব, তেওঁলোকে নিশ্চয় সজাগ হ'ব পাৰিব। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।